দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু এই ভ্ৰমণটোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঐতিহাসিক বুলি কৈছে। আমাৰ ইয়াত ক'বলগীয়া নাই, কিমান ঐতিহাসিক আমি ইয়াৰ আগতে কেইবাবাৰো দেখিছোঁ, যেনেকৈ দেখিছিলোঁ হলত। কিন্তু আমি এজন সাধাৰণ নাগৰিক হিচাপে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক দুটামান কথা ক'ব খুজিছোঁ। অসমত যে সৰ্বত্ৰে চিণ্ডিকেট চলি আছে, এই কথাটো মোদী ডাঙৰীয়াই জানে নে নাজানে, আৰু এই বিষয়ে কিবা তেওঁৰ হাতত তথ্য আছেনে নাই। অসমৰ চিণ্ডিকেটত যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জড়িত আছে, এই কথাবোৰক লৈ অসমৰ মিডিয়াই তেওঁক জনাবলৈ নজনায়। আমি জনাব খোজোঁ, এইকাৰণে জনাব খুজিছোঁ, চিণ্ডিকেটটো নিশেষ হ'ব লাগে। সৰ্বত্ৰে যিধৰণে চিণ্ডিকেটৰ দৌৰাত্ম আৰু তাৰ ফলত সাধাৰণ জনতাৰ যি দুৰ্বিষহ যন্ত্ৰণা, মূল্যবৃদ্ধি বা আপোনাৰ ৰাজহ লোকচান, এই সকলোবোৰ সমস্যা সমাধানৰ বাবে চিণ্ডিকেটটো শেষ হ'ব লাগে। আৰু এই চিণ্ডিকেটত কোন জড়িত আছে, কোন জড়িত নাই, এই গোটেই কথাবোৰ তদন্ত হ'ব লাগে। আৰু সেইকাৰণে মোদী ডাঙৰীয়াক আমি এই কথাটো জনাব খুজিছোঁ। অসমৰ চিণ্ডিকেটটো মানে মন্ত্ৰী পীযুষ হাজৰিকাই নিয়ন্ত্ৰণ কৰে বুলি ব্যাপক চৰ্চা হৈছিল এসময়ত। তেওঁৰ বিৰুদ্ধে একাধিক অভিযোগ আছিল। শেহতীয়াভাৱে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হেনো চিণ্ডিকেট চলাই আছে। এই কথাবোৰ কিমান সঁচা, কিমান মিছা, আমি নিশ্চিত দিব পাৰোঁ যে অসমৰ বিভিন্ন প্ৰান্তত চিণ্ডিকেট চলি আছে, কোনো না কৰিব নোৱাৰে। চিণ্ডিকেটৰ বাতৰি কেনেকৈ অসমৰ সংবাদ মাধ্যমে ডিলিট কৰে, তাৰ তথ্য আমি দিব পাৰোঁ। কেনেকৈ চিণ্ডিকেটৰ জৰিয়তে একাংশ সাংবাদিক বা একাংশ ৰাজনৈতিক নেতা জড়িত হৈ আছে, তাৰ তথ্য আমি দিব পাৰোঁ। কেনেকৈ মাজে সময়ে এই কথাবোৰ চৰ্চা হৈছে। গতিকে আমি মোদী ডাঙৰীয়াক ক'ব খুজিছোঁ, এই চিণ্ডিকেটটো নোহোৱা কৰিব লাগে। আপোনালোকে শূন্য সহনীয়তাৰ কথা কৈছিল, আপোনালোকে দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কৈছিল। গতিকে সেই কথাবোৰ ক'ৰ পৰা কি পালে আমি প্ৰত্যেকেই দেখিছোঁ। তাৰ পিছতো মোদী ডাঙৰীয়া যিহেতুকে অসমলৈ আহিছে, অন্ততঃ এই আশাটো আমি কৰিব পাৰোঁ নে নোৱাৰোঁ। মোদী ডাঙৰীয়াই অন্ততঃ এই কথাখিনি শুনিব নে নুশুনে। মোদী ডাঙৰীয়াই অন্ততঃ অসমত চিণ্ডিকেট নোহোৱা কৰিবৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে নকৰে, এই কথাটো আমি সুধিব পাৰোঁ নে নোৱাৰোঁ। এই ডিকেবি ফেক্টে দেশৰ প্ৰধানমন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত বিশ্বাস ৰাখি এই কথাটো অৱগত কৰিছোঁ। আশা কৰোঁ অনাগত সময়ত অসমৰ পৰা চিণ্ডিকেটটো সম্পূৰ্ণৰূপে নিশেষ হৈ যাব। আনহাতে আৰু এটা কথা ক'ব খুজিছোঁ, এই যে আপুনি আহে, আপুনি অহাৰ ফলত যে সাধাৰণ জনতাৰ ওপৰত এক ধৰণৰ নিৰ্যাতন হয়, এই কথাবোৰ আপোনালোকে জানে নে নাজানে। যেনে ধৰক নামৰূপত আপুনি এখন সভাত, বিশাল সভাত অংশগ্ৰহণ কৰিব, আৰু তাৰ বাবে নামৰূপৰ হিন্দু গাঁও নামৰ এখন গাঁৱত যে খেতি পথাৰত বৃহৎ হেলিপেড নিৰ্মাণ কৰা হৈছে কংক্ৰিটেৰে, খেতি পথাৰত যে শিল বালি চিমেণ্ট দি খেতি পথাৰৰ উৰ্বৰা শক্তিটো নোহোৱা কৰি পেলাইছে, আৰু ইয়াৰ ফল যে কৃষকসকলে বহু দিনলৈকে ভুগি থাকিব লাগিব, এই কথাবোৰ আপুনি জানে নে নাজানে। কাৰণ খেতি পথাৰখনক এৰি দি বিকল্প ব্যৱস্থা কৰিব পাৰিব লাগিছিল। কিয় খেতি পথাৰখন বাছনি কৰা হ'ল আপোনাৰ হেলিপেড নিৰ্মাণৰ কাৰণে। এনেকুৱাও অভিযোগ আহিছে, তাত মানে কেঁচা ধান কেঁচা আছে, ভালকে পকাই নাই, এই আধা কেঁচা ধান কাটিবলৈ বাধ্য কৰোৱা হৈছে। কিয় এই কাৰবাৰবোৰ কি হয়, কিয় সাধাৰণ জনতাৰ ওপৰত এই ধৰণৰ নিৰ্যাতন চলোৱা হয়, কিয় কৃষকৰ ওপৰত এই ধৰণৰ নিৰ্যাতন চলোৱা হয়, এই কথাবোৰ মোদী ডাঙৰীয়া আপুনি জানে নে নাজানে। এই কথাবোৰ আপুনি জনা উচিত, কাৰণ আপোনাৰ কাৰণে চূড়ান্ত যন্ত্ৰণাৰ সন্মুখীন হ'বলগীয়া হৈছে অসমৰ সাধাৰণ জনতা। সেই বৃদ্ধা মহিলাগৰাকী যি দুখত কৈছে যে তোমালোকে দৈত্যৰ সন্তান নেকি, মানুহৰ সন্তান নহয় নেকি, এই কথাবোৰ মোদী ডাঙৰীয়া আপুনি গুৰুত্ব দিয়া উচিত। কাৰণ অসমৰ সাধাৰণ জনতাৰ লগত কৃষি পথাৰৰ কি সম্পৰ্ক, সেই কথাটো হয়তো আপুনি অনুধাৱন কৰিব পাৰিব। তথাপিও আমি কৈছোঁ, অসমৰ কৃষক আৰু মাটিৰ যিটো সম্পৰ্ক, আৰু মাটিক আঘাত কৰিলে অসমৰ কৃষকসকলৰ অৱস্থা কি হয়, সেই কথাটো অনুধাৱন কৰিবলৈ অন্ততঃ চেষ্টা কৰক আপুনি। কাৰণ এওঁলোকে আপোনাক কিবা সাংঘাতিক চমৎকাৰ দেখুৱাবৰ কাৰণে কিছুমান বেয়া বস্তু ঢাকি থয়, আৰু সাধাৰণ মানুহক এই ধৰণে নিৰ্যাতন চলাই, অত্যাচাৰ চলাই, খেতি পথাৰ ধ্বংস কৰি বিশাল হেলিপেড নিৰ্মাণ কৰি দিছে। তাতে হয়তো নীলা ৰঙা সেউজীয়া বিভিন্ন ধৰণৰ কাৰ্পেট থাকিব, আপুনি মাটিয়েই নেদেখিব। আপোনাক সাংঘাতিক ধৰণে তেওঁলোকে আতিথ্য দিব, কিন্তু কেনেকৈ আতিথ্য দিয়া হৈছে এই কথাবোৰ আপুনি জনা দৰকাৰ। আৰু সেইকাৰণে ডিকেবি ফেক্টে এই কথাটো অৱগত কৰিব বিচাৰিছোঁ। বাকী যান জঁট কাক ক'ত কেনেকৈ আবদ্ধ কৰি ৰখা হয়, এই কথাবোৰতো কোৱাৰ প্ৰয়োজনে নাই। আনহাতে এই যে কোটি কোটি টকা ব্যয় কৰা হৈছে, কি নামৰ এজন ঠিকাদাৰে গোটেই কামবোৰ কৰে, 10 কোটি 12 কোটি এটা পেণ্ডেলৰ নামত খৰচ কৰি পেণ্ডেলবোৰ নিৰ্মাণ কৰা হয়। এই পেণ্ডেলবোৰ যে নিৰ্মাণ কৰি ইমান কোটি কোটি টকা খৰচ কৰি 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে প্ৰয়োজন আছেনে, এই কথাবোৰ আপুনি ভাবিব নালাগেনে। আপুনিতো দেশৰ চকীদাৰ বুলি কৈছিল, আপুনিতো দেশৰ প্ৰধান সেৱক বুলি কৈছিল, সেইকাৰণে কৈছোঁ আপোনাৰ কথাৰ প্ৰতি আমাৰ বিশ্বাস আছে। গতিকে এই কথাবোৰ আপুনি গুৰুত্ব দিয়ক, মন দিয়ক। আপোনাক দেখুৱাবৰ কাৰণে, আপোনাক সন্তুষ্ট কৰিবৰ কাৰণে একাংশ লোকে যে ৰাইজৰ ধন মানে বানপানীৰ দৰে উটুৱাই আছে, যধে মধে খৰচ কৰি আছে, সাধাৰণ মানুহক যে নিৰ্যাতন চলাই আহিছে, এই কথাবোৰ মন কৰিব। ধন্যবাদ। জয় অসম।